গুড মৰ্নিং এতিয়া আহি আছোঁ আমি কাছাৰীজত এইফালে চাওকচোন ঘৰটো ইমান ধুনীয়াকৈ কাঠেৰে বনাইছে থাকি ভাল লাগিব দেই ইয়াত আৰু এইফালে চাওকচোন ইয়াত পাতল সেউজীয়া এই পাইন গছটো বহুতেই আছে মানে বেছিভাগেই এই পাইন গছটোৱে আছে আৰু আজি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব কাছাৰীজত সম্পূৰ্ণ টৌ দেখাবলৈ চেষ্টা কৰিম দেই ভিডিঅ'টো শেষলৈকে চাই যাব আমি কাছাৰীজত আহি পাই গ'লোহি এইফালে এইটো মিথুনে হয় বনাই থৈছে মুটি আৰু ইয়াত কি কৰিব পাৰে লিখি থোৱা আছে চাও এইফালে ৱায়াৰ বাংকাৰ আছে ফিচিং স্পট আছে আৰু এইফালে আই লভ জিঅ' ধুনীয়া দেই আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে এইবোৰ চব কাঠৰ হয় দেই এইটো পাইন গছৰ কাঠেই নেকি এইটো চাওকচোন ইমান ধুনীয়াকৈ লাগিছে আৰু ইয়াত সৰু ল'ৰা ছোৱালী আহিলে খেলিবও পাৰিব আৰু এইফালে এটা ঘৰ বনাই থোৱা আছে আৰু এই ৰিজৰ্টখনৰ ভিতৰত কাছাৰী ৰিজৰ্টৰ ভিতৰৰ এণ্ট্ৰেঞ্চটো ভিতৰলৈ এইটো গেট দি সোমাই যায় আৰু আমি এতিয়া ভিতৰলৈ আহি আছোঁ চাওকচোন ইমান ডাঙৰ ডাঙৰ গছ আৰু ইয়াতে এইটো চকাই নেকি চকাইদি বনাই থোৱা আছে ধুনীয়াকৈ সজাই থৈছে আৰু এইফালে চাওকচোন নিৰঞ্জন দায়ে কাছাৰীজতৰ মনোমোহা সৌন্দৰ্য দেখি এক পাক ঘূৰি দিছে দেই সঁচাকৈ আপোনালোকেও আহিলে মন ভাল লাগি যাব আৰু সেই দূৰত যে দেখিছে এওঁলোকৰ চাগে ট্ৰেডিশ্যনেল ড্ৰেছত মানে কাঠৰ হেৰিয়াত বনাই থোৱা আছে তাত আপুনি মূৰটো সুমিয়াই পেলাই ফটো মাৰিব পাৰে তাতে বহুতে ফটো মাৰি আছে আৰু এইফালে জোলনা আগতে সজাই থৈছে আৰু ভাল লাগিছে আৰু এয়া জোনমণি বা এইফালে চাওকচোন নিৰঞ্জন দাই মূৰটো সুমিয়াই ফটো মাৰি আছে এইফালে গছত ইমান ধুনীয়াকৈ ঘৰটো বনাই থোৱা আছে চাই থাকোঁতে মুভিখনৰ মনত পৰিলে ভেৰিয়া মুভিখন এটা চিন মনত পৰিলে গান এটা যে আপনা বনালে পিয়া নে কি আছিলে যে বৰুণ ধাৱন আৰু কীৰ্তি চনন আছিলে এই ৰীতিকে যে উঠিছে এই জোলনাখনতে দেখুওৱা হৈছিলে ভাল লাগে আচলতে জোলনাখনত উঠি পেলাই ভিউ পইণ্টটো ভাল লাগে আৰু সেইফালে নিৰঞ্জন দাই তাত পূৰা বগাই আছে ব'লক এতিয়া ৰিজৰ্টখন অলপ চাই লওঁ
পিছতে বোটানিকেল গাৰ্ডেনৰ ভিতৰত সোমাম তাৰ আগতে আমি এইফালে তলত আহিলোঁ আৰু ইয়াৰ ভিতৰতে ফেমিলি পিকনিক স্পট আছে আৰু ঘোঁৰাটো উঠিব পাৰিব আপোনালোকে উঠা নহ'ল অৱশ্যে ভয় লাগিলে আমি তলত আহিলোঁ বহুত আৰু মই যে কৈছিলোঁ ফিচিং স্পট আছে বুলি এই তলত আছে কিন্তু যোৱা নহ'ল ল'ৰাকো লৈ আহিছিলোঁ ইমান তলত নামিব লাগে যে নগ'লোগৈ আৰু কিন্তু মই মাছ ধৰি বহুত ভাল পাওঁ নেক্সট আহিলে মানে মাছ ধৰিহে যাম সেইফালে চাওকচোন বহুত ভিউ পইণ্ট আছে আমিও ফটো অলপ মাৰিলোঁ ইয়াতে সেই ঘৰটো যে গছৰ ওপৰত বনাই থোৱা আছে তাত উঠি পেলাই গোটেই ভিউ পইণ্টটো দেখা পোৱা যায় ৰিজৰ্টখনৰ ভাল লাগে দেই মনটো বহুত ভাল লাগে বহুত ডাঙৰ ডাঙৰ গছ আছে আৰু সেইফালে কিবা খেতি কৰি থৈছে এয়া বাপেক পুতেক পোৱালিও পিছে আমনি কৰা নাছিলে দেই ঠাণ্ডা আছে ইয়াত বতাহটো বহুত চেঁচা হয় ইয়াত পাওঁতে যে পোৱালি গাটো চেঁচা হৈ গৈছিলে মানে আচলতে গছ গছনি ইমান আছে ঠাণ্ডাটো হ'বই এইফালে চাওকচোন 1962 যেতিয়া ইণ্ডো চাইনা ৱাৰ হৈছিলে সেই সময় বাংকা ইয়াতে আছে আহি আছো আমি বাংকাৰ চাবলৈ পামগৈ এতিয়া আৰু অলপ আছে আমি যে তলত খুচকাই আছো মাটিত ভৰি হেঁচি দিলে কিবা সোমাই যোৱা যেন লাগে বাংকাটো আছে এইফালে দি আছে যদিও মই নাজানো বলো আহি আছো বাংকা চাবলৈ এইটোৱে হৈছে বাংকাৰ পালোহি চাওকচোন ইণ্ডিয়া আৰু চাইনা যুদ্ধৰ সময়ৰ বাংকাৰ এইফালে চাওকচোন আন্ধাৰ হৈ আছে সেয়েহে সোমাবলৈ ভয় লাগিলে ইমান আন্ধাৰ কিজানি ভেৰিয়া ওলাই যায় বা ধেমালি কৰিলোঁ দেই সঁচা আপোনালোকেও চাওকচোন
ভিতৰটো ইমান আন্ধাৰ হয় আৰু এটা হিফালে বাংকাৰ আছে বলক সেইটো বাংকাও আপোনালোকক মই দেখাই আছো আৰু আহি আছো এফালে চাকচোন ৰীতিকে চাইছে বাংকাৰত সোমাবলৈ পাৰিম নেকি সঁচাকৈ হি সোমাই পেনাই ওলাই আহিলে আৰু ময়ো দেখাম আপোনালোকক ভিতৰত কি আছেনো বলক তেতিয়াহলে আহি থাক এইফালে মই বাংকাত সোমাবলৈ আহি আছো বলক পামহি এতিয়া আৰু এইফালে দি সোমাইছো আহি আছো ইয়াতে অলপ পাতি আছে আৰু এইফালে ওলালোহি এপাক সোমাই ওলাই দিলো চাওঁতে আজি ভিডিওটো বহুতেই দীঘল হৈ গ'ল কিন্তু ইয়াতে এটা কথা পিছে আপোনালোকে চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে মোৰ নতুন ভিডিওবোৰ আপোনালোকে চাই থাকিব পাব আৰু ভিডিওটো আপোনালোকে কেনেকুৱা পালে আপোনালোকৰ মতামত জনাব তেতিয়াহলে আজিলৈ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ৰব ক'ত যায় ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ এটা নেক্সট ভিডিওত আমি ক'ত ষ্টে কৰিলো তাৰ ভিডিও আহি আছে আজিলৈ আহিছো বাই